কাতি মাহৰ সংক্ৰান্তি দিনা প্ৰতি ঘৰে ঘৰে তুলসী পুলি ৰুৱে অতি আনন্দৰে তুলসী তলে তলে মিঠা তেলৰ চাকি আকাশত ধৰ্মৰাজে তুলি ধৰে বাতি। হয়, আমি প্ৰতি বছৰে কাতি বিহু উদযাপন ভালকৈ কৰোঁ, উলহ মালহে কৰোঁ, কিন্তু এইবাৰ আমাৰ সকলোৱে জানে জ্ঞাত আমাৰ জুবিন গাৰ্গৰ যি মানে আকস্মিক বিয়োগৰ বাবে আমি পৰিৱেশটো বেয়া হৈ আছিলে, সেইবাবে আমাৰ ইমান মন ভাল নহয় যদিও দুৰ্বল মনেৰে যদিও আমি আগবাঢ়ি আহিছোঁ, কাৰণ যিটো আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ এইটো পৰম্পৰা কাতি বিহু আৰু তিনিটা বিহুৰ লগতে এইটো এক বিহু। আৰু যদি এই বিহুটো কঙালী বিহু বুলিও কোৱা হয়, কাৰণ খেতি পথাৰ মানে ভঁৰাল শুকান হৈ থাকে, কাৰো ঘৰত ধানৰ অভাৱ অনাটন হয়, তথাপিও আমি কি কৰোঁ, সেই বিহু যিহেতু আমি অনুষ্টুপীয়াকৈ হ'লেও আমি উদযাপন কৰোঁ, পিঠা পনা বনাওঁ আৰু ধাননি পথাৰত লক্ষ্মী আইক আমাক যাতে সজাল কৰি তোলক, আমাৰ ভঁৰাল যাতে ভাল হয়, সেইবাবে তেওঁ পোক পতংগ অনিষ্ট নোহোৱাকৈ আমি তেওঁৰ ওচৰত চাকি বন্তি জ্বলাওঁ সেই গধূলি, আৰু সেইদৰে আমি উদযাপন কৰিছোঁ। আৰু এটা আমাৰ কাকৈ ৰাজগড় অঞ্চলত এটা সুকীয়াও পৰিচয় আছে, যিহেতু আমি কাতি বিহু গোটেই অঞ্চলবাসীয়ে কোনো জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আমি উদযাপন কৰোঁ, আৰু প্ৰতি বছৰ দৰে এইবাৰো তেনেকৈ অনুষ্টুপীয়াভাৱে কৰিছোঁ। কাতি মাহৰ সংক্ৰান্তি দিনা প্ৰতি ঘৰে ঘৰে তুলসী পুলি ৰুৱে অতি আনন্দৰে তুলসী তলে তলে মিঠা তেলৰ চাকি আকাশত ধৰ্মৰাজে তুলি ধৰে বাতি। তুলসীৰ পূৰ্বৰূপ আছে বহু ধাৰণা, হৰি হৰি নাম ধৰি কৰোঁ সমাপনা। কৃষ্ণ।